আমি সকলোৱে জানো যে ত্ৰিভুজৰ সৰ্বসমতাৰ ক্ষেত্ৰত কোণ বা এ শৰ্তটো ব্যৱহাৰ কৰা নহয়। আহা আমি জানো কিয় এই শৰ্তটো ব্যৱহাৰ কৰা নহয়। সৰ্বসমতা বুলি ক'লে দুটা জ্যামিতিক চিত্ৰ সৰ্বসম হ'ব যদিহে সিহঁতৰ আকাৰ আৰু আকৃতি একে হয়। ধৰা হ'ল আমি ইয়াতে এটা ABC ত্ৰিভুজ ললো, য'ত A কোণটো 60 ডিগ্ৰী, B কোণটো 70 ডিগ্ৰী আৰু C কোণটো 50 ডিগ্ৰী। এতিয়া এই ত্ৰিভুজটোৰ একে আকৃতিৰ আমি আন এটা ত্ৰিভুজ ললো PQR, যিটো ত্ৰিভুজৰ আকৃতি ABC ত্ৰিভুজৰ সৈতে একে কিন্তু আকাৰটো অকমান ডাঙৰ। তেন্তে এই ত্ৰিভুজটোৰ যদি P কোণ, Q কোণ আৰু R কোণ কেইটা আমি জোখো, তেন্তে ABCৰ অনুৰূপ কোণৰ লগত আমি সমান পাম। তাৰ মানে PQR ত্ৰিভুজটোৰো P কোণটো 60 ডিগ্ৰী, Q কোণটো 70 ডিগ্ৰী আৰু R কোণটো আমি 50 ডিগ্ৰীয়ে পাম। তেন্তে আমি গম পালো যে ত্ৰিভুজ দুটাৰ আকাৰ যদিও বেলেগ বেলেগ, তথাপিও ইহঁতৰ কোণবোৰ কিন্তু সমান হৈছে। আৰু সেই কাৰণে আমি কোণ শৰ্তটো সৰ্বসমতাৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব নোৱাৰো।